নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ' লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আচাৰ্য চাণক্যৰ এই 5টা কথা মানি চলিলে আপোনাক কোনেও একো কৰিব নোৱাৰে। আচাৰ্য চাণক্যৰ এই 5টা কথাই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। প্ৰত্যেক মানুহে বিচাৰে যে মই ৰজাৰ দৰে জীৱন কটাব পৰা হ'লে, কিন্তু আমি কেতিয়াবা জানি হওক বা নেজানি বহুতো ভুল কৰি গৈ থাকোঁ, যাৰ কাৰণে আমাৰ ভাগ্যত কপালত লিখাটো হেৰাই যায়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এই কথা জানিব বিচাৰিম যে আচাৰ্য চাণক্যই এনেকুৱা কি 5টা কথা কৈছে যে যি 5টা কথা পালন কৰিলে আপোনাৰ জীৱন সলনি হৈ যাব। আপোনালোকে নিশ্চয় মহান আচাৰ্যদেৱ চাণক্যৰ কথা সকলোৱে জানা। অৰ্থশাস্ত্ৰত লিখা তেওঁৰ কিতাপ নাইবা কূটনীতিত লিখা তেওঁৰ জ্ঞান মানুহক তেওঁৰ এটা এটা কথা জীৱন জীয়াৰ মূল মন্ত্ৰ শিকায়। প্ৰথমতে আচাৰ্য চাণক্যই এই কথা কৈছে যে মূৰ্খ মানুহৰ লগত তৰ্ক কৰিব বা কাজিয়া কৰিব নালাগে, সিহঁতৰ লগত কথা পতাৰ পৰা দূৰত থাকক। বন্ধু বান্ধৱী, আপুনি এইটো নাভাবিব যে কোনোবাই যদি তৰ্ক বা কাজিয়া কৰি আছে তেওঁ মূৰ্খই হ'ব, তেওঁ জ্ঞানী মানুহো হ'ব পাৰে। আপুনিতো নিশ্চয় শুনি আহিছা যে মূৰ্খৰ লগত কথা পতা আৰু দিৱাৰত মাথা মাৰা একেই কথা, যাৰ বাবে মাথা আপোনাৰেই ফাটিব, আপুনিই কষ্ট পাব। যদি আপুনি জীৱনত আগবঢ়াৰ কথা ভাবিছে, তেতিয়াহ'লে আপোনাৰ ঘৰ পৰিয়াল, ঘৰৰ ওচৰত যদি মূৰ্খ মানুহ আছে তেওঁৰ পৰা দূৰত থাকক। বন্ধু বান্ধৱীসকল, নাম্বাৰ 2, মহান আচাৰ্যদেৱ চাণক্যই কৈছে যে নিজৰ কমজোৰি কাকো কেতিয়াও ক'ব নালাগে। এতিয়া কমজোৰি যেনেকুৱা হ'লেও হ'ব পাৰে। কমজোৰিৰ অৰ্থ এইটো যে আপুনি আৰ্থিক স্তৰৰ পৰা কিমান ধনী, সামাজিক স্তৰৰ পৰা আপোনাৰ মূল্য কিমান, আৰু ভাওনাৰ স্তৰৰ পৰা আপুনি ভিতৰি কিমান শক্তিশালী হয়। এই আৰ্থিক সামাজিক ভাৱনাত্মক কমজোৰি আপুনি কাকো কেতিয়াও নক'ব। আচাৰ্য চাণক্যই কৈছে যে পৃথিৱীত অকলে আহিছা, অকলেই যাব লাগিব। কেতিয়াবা আপোনাৰ বিপদৰ সময়ত আপোনাৰ মিত্ৰ যদি শত্ৰু হৈ যায়, তেতিয়া আপোনাৰ কমজোৰিৰ লাভ উঠাব পাৰে। এই কথা আপুনি ৰাৱণ আৰু বিভীষণৰ উদাহৰণৰ পৰাই জানিব পাৰা। যেনে বিভীষণে পিছত ৰামক কৈ দিছিল যে ৰাৱণৰ নাভিত অমৃতৰ ধাৰ আছে। তেতিয়া ৰামে ৰাৱণক নাভিত তীৰ মাৰি ৰাৱণক বধ কৰিছিল। সেইকাৰণে নিজৰ কমজোৰি কেতিয়াও আনক কৈ ভুল নকৰিব, তেতিয়া আপুনিও ভৱিষ্যত জীৱনত আগবঢ়াত ভয় নাথাকিব। তৃতীয় কথাটোত আচাৰ্য চাণক্যই কৈছে যে টকা ভাবি চিন্তি খৰচ কৰিব লাগে। এইটোও নহয় যে আপুনি কৃপণালী কৰে আৰু নিজৰ লাগতিয়াল বস্তুও নিকিনিব। কিবা বস্তু যদি চখ পূৰা কৰাৰ বাবে কিনিব খুজিছা, আৰু যদি সেই বস্তুটো কিনিলে আপোনাৰ ভৱিষ্যত বাজেটত যদি আছাৰ পৰে, তেতিয়াহ'লে নিকিনিলেও আপোনাৰ বাবে ভাল হ'ব। যদি আপোনাৰ কিনিবলৈ বেছিকৈ ইচ্ছা আছে, তেতিয়াহ'লে সেইখিনি পইচা আগতে অৰ্জন কৰি লওক, তাৰ পিছত কিনিব। অলাগতিয়াল বস্তু যাক নহ'লেও চলে, সেই বস্তু কিনি অৰ্জিত ধন ব্যয় নকৰিব। যদি আপোনাৰ ধন সম্পত্তি বেছিকৈ আছে, তেনেহ'লে সেই ধন কিবা ভাল কামত ব্যৱহাৰ কৰক, তাৰ পৰা আপোনাৰ পুণ্যও হ'ব। বেয়া কামত ব্যৱহাৰ কৰা ধন এক প্ৰকাৰৰ লোকচানৰে কাৰণ হৈ পৰে। বন্ধু বান্ধৱী, নাম্বাৰ 4, আচাৰ্য চাণক্যই কৈছে যে সকলো লোকক বিশ্বাস নকৰিব। অন্ধবিশ্বাস আৰু বিশ্বাসৰ মাজত বহুত অন্তৰ থাকে। আচাৰ্য চাণক্যই যি বিশ্বাসৰ কথা কৈছে সেয়া অন্ধবিশ্বাসৰ লগত জড়িত। যেনেকৈ কোনো এজন ৰজাই নিজৰ কাম নকৰি ঐশ্বৰ্যৰ নাচ গান চায়েই সময় অতিবাহিত কৰে আৰু মন্ত্ৰীক অত্যন্ত বিশ্বাস কৰে, তেতিয়া সেই মন্ত্ৰীয়ে তেওঁক যিকোনো সমস্যাত পেলাব পাৰে। এনেকৈ তেওঁৰ হাতৰ পৰা নিজৰ ৰাজ্যও গুচি যাব পাৰে। মন্ত্ৰীক বিশ্বাস কৰিব লগা হয়, কাৰণ সকলো কামেই ৰজাই চাই থাকিব নোৱাৰে। সেয়েহে মানুহক বিশ্বাস কৰিব লাগে, কিন্তু অন্ধবিশ্বাস নহয়। অন্ধবিশ্বাস আপোনাৰ জীৱন ধ্বংস কৰি পেলাব পাৰে। 5 নম্বৰ কথাত আচাৰ্য চাণক্যই কৈছে যে যদি আপুনি জীৱনত সফলতা লাভ কৰিব খোজা, তেতিয়াহ'লে ঘনিষ্ঠ বনোৱাৰ পৰা দূৰত থাকক। আচাৰ্য চাণক্যই স্ত্ৰীক অসফলতাৰ কাৰণ মানিছিল। আজিকালি যি কম বয়সতেই প্ৰেম ভাল পোৱাৰ সময় চলি আছে, বন্ধুত্বৰ পৰা প্ৰেম ঘনিষ্ঠ লাগাবলৈ গুচি যায়। এই কথা ইমান প্ৰাসংগিক লাগে যে সেই প্ৰেম লাগাও আপোনাৰ সফলতাৰ ৰাস্তাৰ পৰা পেলোৱাৰ বাদে একো নহয়। আপোনাৰ অত্যন্ত প্ৰেম ভাল পোৱা লাগাও থকাৰ বাবে কেতিয়াবা পাহৰিম বুলি ভাবিলেও পাহৰিব নোৱাৰিবা। এনে কৰিলে আপোনাৰ সমাজ ৰাষ্ট্ৰ আইনৰ বিৰোধ হ'ব। সেয়েহে ৰাষ্ট্ৰ আইনক গুৰুত্ব দি মানুহক আচাৰ্য চাণক্যৰ এই 5টা কথা পালন কৰিব লাগে, যাৰ বাবে আপোনাৰ কোনোবাই না জীৱন বদলি কৰিব পাৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনে পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধুবৰ্গক চাব পৰাকৈ এটা শ্বেয়াৰ কৰি দিব।
আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক যাতে আমি দিয়া ভিডিঅ'বোৰ আপুনি পাই থাকে। ধন্যবাদ।